নমস্কাৰ ৰাইজ আৰু আজি মই পনীৰৰ চব্জি লৈ আহিছো ৰব মানে একদম মছলা পাতি কম দি নিৰামিষ পনীৰৰ চব্জি লৈ আহিছো তো বলকচোন ভিডিওটো ষ্টাৰ্ট কৰো আৰু ফুলকবিখিনি কাটি এনেকুৱাকে বইল দি থৈ দিছো আৰু বইল কৰি থোৱা সময়ত অলপমান নিমখ দি দিছিলো যাতে তাড়াতাড়ি বইল হয় আৰু কবিৰ ভিতৰত নিমখ সোমাই তো হেনেকুৱাকে বইল কৰি এয়া মই উঠাই ললো কবিখিনি আৰু এইফালে বহাই দিছো মই কেৰাহী আৰু কেৰাহী গৰম হোৱাৰ পিছত দি দিলো তেল আৰু যেহেতুকে পনীৰ বনাম তো হেতুৰ কাৰণে মই মানে পনীৰখিনি নিমখ আৰু হালধিৰে মিক্স কৰি ৰাখিছিলো আৰু মিক্স কৰি ৰাখি এয়া মই দি দিলো পনীৰ আৰু পনীৰখিনি মানে মই একদম হালকা কৰি ভাজিম বেছি মানে কৰা কৰি নাভাজো আৰু একদম মানে পাতল কৰি ভাজি কৰিম যেহেতুকে সিম্পল কৰি বনাম আজি পনীৰৰ ৰেচিপি আৰু অলপ ঝোলো দিম মানে পানী দিম অলপ তো হেতুৰ কাৰণে ভাবিলো ভিডিওটো আপোনালোকৰ লগত শেয়াৰ কৰি দিও আৰু এনেকুৱাকে দেখিছেনে পনীৰখিনি ভাজা হৈ গৈছে এতিয়া পনীৰখিনি উঠাই পনীৰৰ যিখিনি তেল আছিল সেই তেলখিনিতে মই সবজি বহাই দিম আৰু এইফালে মই দি দিলো তেজপাত দুটা জিৰা পাঁচফোৰণ আৰু কেইটামান কেঁচা জলকীয়া ফালি ৰাখিছিলো আৰু এইফালে দি দিলো বিলাহী এটা আৰু দি এইখিনি ভালদৰে লাৰি থাকিম আৰু লাৰি ইয়াতে মই অলপমান নিমখ দি দিম যাতে বিলাহীটো সোনকালে মজি যায় হেতুৰ কাৰণে আৰু এনেকুৱাকে বিলাহীখিনি লাৰাৰ পিছত এইফালে মই মছলাখিনি ৰেডি কৰি লম যেহেতুকে আজি একদম কম দিম জিৰাৰ গুড়া ধনিয়াৰ গুড়া আৰু জলকীয়া পাউডাৰ আৰু ৰং গুড়া দি এইখিনি ভালদৰে মিক্স কৰিম আৰু এইখিনি ভালদৰে মিক্স কৰি লোৱাৰ পিছত এইফালে মোৰ বিলাহীখিনিও ভাজা হৈ গৈছে আৰু ভাজা হোৱাৰ পিছত এইফালে মছলাখিনি দি দিম আৰু ইয়াতে মই জিৰা আৰু আদা অলপ বটি দি দিছো মানে তো এনেকুৱাকে মোৰ এই মছলাখিনি ভাজা হৈ গৈছে আৰু মছলাখিনি ভাজা হোৱাৰ পিছত এইফালে যিখিনি মই ফুলকবি বইল কৰি ৰাখিছিলো সেই বইল কৰে ফুলকবিখিনি ইয়াতে দি দিছো আৰু আপোনালোকে ইয়াতে আলু ব্যৱহাৰ কৰিব পাৰে কিন্তু মই আলু দিয়া নাই যেহেতুকে আলুটো আমাৰ ঘৰত অলপ কমেই চলে হেতুৰ কাৰণে আৰু এনেকুৱাকে ফুলকবিখিনি ভালদৰে মছলাৰ সৈতে ভাজি কৰি আছো আৰু এনেকুৱা নহয় যে ফুলকবিটো বইল কৰি লৈছো কাৰণে বেছি ভাজি কৰিব নালাগে নহয় কিন্তু মছলাৰ লগত ভাজি কৰিলেহে ভাল লাগে আৰু এনেকুৱাকে ভাজি কৰাৰ পিছত অলপমান ইয়াতে মই দি দিছো পানী আৰু পানী দি এইখিনি মই দি দিম ঢাকনি লগাই 2 মিনিটৰ কাৰণে আৰু ঢাকনিখন উঠাই এতিয়া মানে ইফালে হৈ গৈছে ভাজা আৰু এনেকুৱাকে কমপ্লিট মানে ফ্ৰাই হোৱাৰ পিছত মই গৰম পানী কৰি ৰাখিছিলো আৰু এতিয়া মই দি দিম গৰম পানীখিনি আপোনালোকৰ হিচাপ মতে পানী দিব মই অলপ বেছি দিছো পানী যেহেতুকে আজি একদম সিম্পল কৰি বনাম বুলি কৈছো পনীৰখন আৰু এইফালে মই কাটি ৰাখিছিলো এটা বিলাহীটো নিদিলেও হ'ব কিন্তু আমি ভাল পাওঁ মানে বিলাহীটো আৰু যেহেতুকে আলু দিয়া নাই তো হেতুৰ কাৰণে মানে এইখিনি বিলাহীখিনি ওপৰতে থকাৰ কাৰণে মই বিলাহী এটা দি দিছো আৰু যেতিয়া উতল আহিছে তেতিয়া মই ইয়াত ভাজি ৰখা পনীৰখিনি দি দিছো আৰু পনীৰখিনি দি যেতিয়া উতল আহি আছে তাৰ পিছত এইফালে মই দি দিছো পনীৰ মছলা আৰু পনীৰ মছলা দি অলপমান লাৰি আছো যদি ভিডিওটো ভাল পালে তেতিয়াহলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিব আৰু ধন্যবাদ মোৰ ভিডিওটো শিকলৈ চাৰ বাবে হেকত মই কাটি ৰখা ধনিয়া